নমস্কাৰ। ডক্টৰ অখিল ৰঞ্জন দত্তৰ ৭ মিনিট এই অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এই অনুষ্ঠানটোত আজি মই এখন বিশেষ আত্মজীৱনীৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে মোৰ হাতত এই আত্মজীৱনীখন দেখিছে। ফিডেল কাষ্ট্ৰো, তেখেত কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কিউবাৰ সমাজবাদী আন্দোলনৰ গুৰি ধৰোঁতা। এই আত্মজীৱনীখন মানে একদম বেলেগ ধৰণৰ আত্মজীৱনী। সাধাৰণতে আত্মজীৱনী বুলি ক'লে আমি যিটো বুজোঁ যে যিগৰাকীয়ে লিখে তেওঁৰ জীৱনৰ ঘটনা প্ৰবাহক তেওঁ নিজেই লিপিবদ্ধ কৰে আৰু সেইখনক আমি আত্মজীৱনী বুলি কওঁ। কিন্তু এইখন আত্মজীৱনী লিখিত আত্মজীৱনী নহয়, এইখন এখন কথিত আত্মজীৱনী। প্ৰখ্যাত স্পেনিছ সাংবাদিক ইগনাচিঅ' ৰেমনেটে 2003 চনৰ জানুৱাৰী মাহৰ পৰা 2005 চনৰ ডিচেম্বৰ মাহলৈকে অৰ্থাৎ 3টা বছৰ 100 ঘণ্টা সাক্ষাৎকাৰৰ ভিত্তিত ফিডেল কাষ্ট্ৰোৰ সৈতে হোৱা 100 ঘণ্টীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই আত্মজীৱনী প্ৰস্তুত কৰিছে। 100 ঘণ্টা মানে আৰু একেলগে বহিতো 100 ঘণ্টা সাক্ষাৎকাৰ ল'ব নোৱাৰি। এই 3টা বছৰত কেতিয়াবা গাড়ীত গৈ থাকোঁতে, কেতিয়াবা এৰোপ্লেনত গৈ থাকোঁতে, কেতিয়াবা খোজকাঢ়ি থাকোঁতে, কেতিয়াবা সভা সমিতিত বহি থাকোঁতে ফিডেল কাষ্ট্ৰোৰ লগত বিভিন্ন প্ৰসংগ আৰু বিভিন্ন প্ৰশ্নৰ ভিত্তিত এই আত্মজীৱনী প্ৰস্তুত কৰা হৈছে। গতিকে আত্মজীৱনীৰ যিটো শিৰোনাম, টাইটেল, এইটোক কৈছে মাই লাইফ এ স্পোকেন অট'বায়োগ্ৰাফি। আমি সকলোৱে জানো ফিডেল কাষ্ট্ৰো 90 বছৰ ধৰি তেখেত জীয়াই আছিল। তেখেতৰ জীৱনকাল 90 বছৰীয়া। 1926 চনত তেখেতৰ জন্ম, 2016 চনত তেখেতৰ মৃত্যু। 1959 চনত এক বিপ্লৱৰ জৰিয়তে সেই সময়ৰ যিগৰাকী ডিক্টেটৰ বাটিষ্টাক ক্ষমতাৰ পৰা অপসাৰণ কৰি বিপ্লৱীসকলে কিউবাত তেওঁলোকে শাসন অধিকাৰ কৰিছিল, শাসনভাৰ লৈছিল আৰু 1959 চনৰ পৰা 1976 চন পৰ্যন্ত ফিডেল কাষ্ট্ৰো সেই দেশখনৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল, বিপ্লৱী চৰকাৰ প্ৰধানমন্ত্ৰী। আৰু 1976 চনৰ পৰা 2008 চন পৰ্যন্ত তেখেত দেশখনৰ ৰাষ্ট্ৰপতি আছিল। আনহাতে 1965 চনৰ পৰা 2011 চন পৰ্যন্ত এই যিটো কিউবান ছ'চিয়েলিষ্ট পাৰ্টি, তাৰ তেখেত ফাৰ্ষ্ট ছেক্ৰেটাৰী, প্ৰথম সচিব বা মূল যিগৰাকী ৰাজনৈতিক নেতা, সেই ৰাজনৈতিক নেতা হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। কিউবা এখন তেনেই সৰু দেশ, 11 মিলিয়ন পপুলেশ্যন, 1,10,00,000 মানুহেৰে। আজি 1,10,00,000, সেই সময়ত যেতিয়া শাসনলৈ আহিছিল তাতকৈও কম মানুহ আছিল। এখন সৰু দেশ, ভৌগোলিকভাৱেও বৰ ডাঙৰ দেশ নহয়। আনহাতে দেশখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মোহনাত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা প্ৰায় 30 কোটিৰ অধিক, 34 কোটি, আজিৰ তাৰিখত 34 কোটিৰ কিছু বেছি। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ 10গৰাকী ৰাষ্ট্ৰপতিৰ সৈতে এই তেখেতৰ যিটো ৰাজনৈতিক জীৱন, এই ৰাজনৈতিক জীৱনত 10গৰাকী ৰাষ্ট্ৰপতিৰ সৈতে কাৰ্যনিৰ্বাহ কৰিবলগীয়া হৈছিল। সমাজবাদী দেশ হোৱাৰ কাৰণে আমেৰিকাই কিউবাৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ কৰিছিল, বিভিন্ন প্ৰত্যাহ্বান জনাইছিল, চেংচন আৰোপ কৰিছিল, ইত্যাদি ইত্যাদি। কিন্তু তৎসত্ত্বেও এইগৰাকী সৰু এখন দেশৰ এগৰাকী ৰাষ্ট্ৰনেতাই কিউবাত এনেকুৱা ধৰণে শক্তিশালী এক সমাজবাদী ব্যৱস্থা গঢ়ি তুলিছিল। এই ব্যৱস্থা তেওঁ কেনেকৈ গঢ়ি তুলিছিল, কি প্ৰত্যাহ্বান আহিছিল আৰু এই সমাজবাদী ৰাষ্ট্ৰ গঢ়ি তুলিবৰ কাৰণে তেওঁ কি ধৰণে এক বিশ্বজোৰা এটা মিত্ৰশক্তি নিৰ্মাণ কৰিছিল, এই সকলোবিলাক কথা ইয়াত সন্নিৱিষ্ট হৈছে। এই গ্ৰন্থখনত ফিডেল কাষ্ট্ৰোৰ গোটেই জীৱন পৰিক্ৰমা মানে 2005 চনলৈকেহে এই গ্ৰন্থই তেওঁৰ জীৱন পৰিক্ৰমা সাঙুৰি লৈছে। সেই অৰ্থত প্ৰায় তেখেতৰ 80 বছৰৰ জীৱন পৰিক্ৰমা এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। এতিয়া কিউবাৰ কথা যেতিয়া কওঁ বা ফিডেল কাষ্ট্ৰোৰ সমাজবাদী দৃষ্টিভংগীৰ কথা যেতিয়া কওঁ, সেইটো মুঠেই যান্ত্ৰিক নাছিল।
ছোভিয়েট সংঘৰ যি ধৰণৰ অভিজ্ঞতা তেওঁলোকৰ যিটো পৰিক্ৰমা তাক যান্ত্ৰিকভাৱে ফিডেল কাষ্ট্ৰোৱে গ্ৰহণ কৰা নাছিল বৰঞ্চ কিউবাৰ যিটো ইতিহাস তাৰ যিটো সাংস্কৃতিক পটভূমি মানুহৰ জীৱন মানুহৰ খাদ্য ৰীতি জীৱনশৈলী সংস্কৃতি এইবিলাকক আধাৰ হিচাপে লৈ ফিডেল কাষ্ট্ৰোৱে তাত এখন সমাজবাদী সমাজ আৰু সমাজবাদী ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিল এই গ্ৰন্থখন যে কেৱল কিউবাৰ এক ৰাজনৈতিক ইতিহাস বা ফিডেল কাষ্ট্ৰোৰ জীৱন পৰিক্ৰমাৰ ইতিহাস এনেকুৱা কথা নহয় এই গ্ৰন্থখন আচলতে বিংশ শতিকাৰ বিশ্ব ৰাজনীতিৰ বিশেষকৈ তৃতীয় বিশ্বৰ ৰাজনৈতিক ইতিহাসৰ এক দলিল বুলিও ইয়াক ক'ব পৰা যায় ফিডেল কাষ্ট্ৰো বৰ বেলেগ ধৰণৰ মানুহ আছিল তেওঁৰ পৰ্যবেক্ষণ সাংঘাতিক ধৰণে তীক্ষ্ণ আছিল আৰু এটা ঘটনা যেতিয়া তেওঁ দেখিছে এটা ঘটনাৰ বিষয়ে তেওঁ যেতিয়া শুনিছে তাক একেবাৰে জীৱন্ত ৰূপত তেওঁ পুনৰ নিৰ্মাণ কৰিব পাৰিছিল ৰিকনষ্ট্ৰাক্টিং দি ইভেণ্টছ ইন এ ভেৰি লাইভলি ৱে সেইটো আছিল তেওঁৰ অন্যতম শৈলী বা অন্যতম দক্ষতা সেইকাৰণে এই গ্ৰন্থখন আমি যেতিয়া পঢ়োঁ আৰু ফিডেল কাষ্ট্ৰোৱে যেতিয়া বিভিন্ন ঘটনাৰ বিষয়ে কয় তেওঁৰ জীৱনৰ বিষয়ে ৰাজনৈতিক ঘটনাৰ বিষয়ে প্ৰত্যাহ্বানৰ বিষয়ে বিশ্ব ৰাজনীতিৰ বিভিন্ন ঘটনা প্ৰবাহৰ বিষয়ে যেতিয়া কৈ গৈছে আমাৰ এনেকুৱা লাগে তেওঁ যেন সেই ঘটনা য'ত সংঘটিত হৈছিল তাত থিয় হৈহে যেন তেওঁ সেই ঘটনাবিলাক পৰ্যবেক্ষণ কৰি আছিল গতিকে মই ভাবোঁ যে বিশ্ব ৰাজনীতি বুজিবৰ কাৰণে বিংশ শতিকাৰ বিশ্ব ৰাজনীতি বুজিবৰ কাৰণে এই গ্ৰন্থখন অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ বিশেষকৈ তৃতীয় বিশ্বৰ ৰাজনীতি বুজিবৰ কাৰণে এই গ্ৰন্থখন বৰ গুৰুত্বপূৰ্ণ 1990 চনত আমি সকলোৱে জানে গ্লোবালাইজেশ্যন বা বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই বিশ্বায়ন প্ৰক্ৰিয়াৰ কিবা বিকল্প ধৰণৰ তৃতীয় বিশ্বৰ বাবে বিকল্প বিশ্বায়ন হ'ব পাৰে নেকি সেই কথাবিলাকো এই গ্ৰন্থত আলোচিত হৈছে মই সেইকাৰণে ভাবোঁ বিংশ শতিকাৰ ৰাজনীতি বুজিবৰ কাৰণে তৃতীয় বিশ্বৰ ৰাজনীতি বুজিবৰ কাৰণে এইখন এখন অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ অত্যন্ত গুৰুত্বপূৰ্ণ আত্মজীৱনী ধন্যবাদ